চৰকাৰক বঞ্চনাৰ প্ৰত্যুত্তৰ মৰাণ জনগোষ্ঠীৰ গঠন কৰিলে নতুন ৰাজনৈতিক দল আত্মপ্ৰকাশ ঘটিল নতুন আঞ্চলিক দল জাতীয় গণমঞ্চৰ আগন্তুক মৰাণ সাহিত্য পৰিষদৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ঘোষণা দলটোৰ প্ৰথমে ৰাজপথত আন্দোলন মৰাণ জনগোষ্ঠীৰ হাজাৰ হাজাৰ লোকে কপাইছিল ৰাজপথ চৰকাৰে প্ৰতিশ্ৰুতি পালন নকৰিলে উচিত প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিছিল মৰাণ জনগোষ্ঠীৰ সংগঠনসমূহে কিন্তু বিজেপি চৰকাৰে পালন নকৰিলে নিৰ্বাচনী প্ৰতিশ্ৰুতি 6 জনগোষ্ঠীৰ জনজাতিকৰণ প্ৰক্ৰিয়া ধোঁৱা চাঙত উঠিল সেয়াই ক্ষোভ মৰাণ জনগোষ্ঠীৰ ৰাইজৰ জনজাতিৰ মৰ্যাদা প্ৰদান কৰা ষষ্ঠ অনুসূচীৰ অন্তৰ্ভুক্ত মূলত এই দুটা দাবী পূৰণ নকৰাৰ বাবে ৰাজনৈতিক মঞ্চ গঠনৰ সিদ্ধান্ত এই মুহূৰ্তটো হৈছে মৰাণ জাতিয়ে ৰাজনৈতিক অধিকাৰ পাবৰ কাৰণে মৰাণ জাতিয়ে ৰাজনৈতিকভাৱে বঞ্চনা হৈ থকা কথাখিনি আমি বাৰম্বাৰ কৈ আছিলোঁ মৰাণ জাতিয়ে ৰাজনৈতিকভাৱে শোষণ হৈ থকা কথাখিনি কৈ আছিলোঁ আমি এই শোষণ বঞ্চনা অন্যায় অত্যাচাৰৰ বিৰুদ্ধে ঐক্যবদ্ধ হ'বৰ কাৰণে ৰাজনৈতিক অধিকাৰ পাবৰ কাৰণে জাতীয় অভিৱৰ্তনৰ সিদ্ধান্ত অনুসৰি মৰাণ জাতিয়ে জাতীয় গণমঞ্চ নামেৰে এটা ৰাজনৈতিক মঞ্চ আজি জন্ম দিবলৈ গৈ আছো এই ৰাজনৈতিক মঞ্চই আমাৰ মৰাণ সাহিত্য পৰিষদৰ নিৰ্বাচনত অংশগ্ৰহণ কৰিব এই ৰাজনৈতিক অধিকাৰ পাই জাতিটোক ৰাজনৈতিকভাৱে সুৰক্ষিত আৰু ৰাজনৈতিকভাৱে শক্তিশালী কৰিবৰ কাৰণে সক্ষম হ'ব কাকপথাৰত একগোট হ'ল 10 সহস্ৰাধিক লোক গায়ন বায়নেৰে মুখৰিত হ'ল কাকপথাৰৰ ৰাজহুৱা খেলপথাৰ বিহু পৰম্পৰাগত কাৰ্যসূচীৰে উখল মাখল পৰিৱেশ মৰাণ জনগোষ্ঠীৰ 6টাকৈ সংগঠন অসম মৰাণ সভা সদৌ মৰাণ ছাত্ৰ সন্থা মৰাণ জাতীয় মহিলা পৰিষদ মৰাণ কলা সংস্কৃতি বিকাশ কেন্দ্ৰ মৰাণ জাতীয় কৰ্মচাৰী বিকাশ মঞ্চ মৰাণ সাহিত্য সভাৰ পৃষ্ঠপোষকতাত গঠন হ'ল নতুন দলটো দলটোৰ শুভ উদ্বোধনী কৰে অসম মৰাণ সভাৰ সভাপতি ৰাজীৱ বৰাই জাতীয় গণমঞ্চৰ সভাপতি পদত অধিষ্ঠিত অৱসৰপ্ৰাপ্ত ডিএছপি হিৰণ্য দহুতীয়া সাধাৰণ সম্পাদকৰ পদ পূৰণ কৰে মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি ভুলেন বৰুৱাই উপৰিপুৰুষক স্মৰণ কৰি মৰাণ জনগোষ্ঠীৰ প্ৰাপ্য আজৰি অনাৰ বাবে কাম কৰাৰ সংকল্প দলটোৰ আশা কৰিছিলোঁ যে চৰকাৰখনে আমাক ভালদৰে গুৰুত্ব প্ৰদান কৰিব এই জনগোষ্ঠীটো উত্তৰণৰ হকে কাম কৰিব আমাৰ জনজাতিকৰণৰ বিষয়টো আজি অতদিনে কৰি অহা 50 বছৰতকৈ অধিক সময় আমি আন্দোলন কৰিলোঁ জনজাতিকৰণে এই আন্দোলনখনক মান্যতা দিব আৰু আমাক জনজাতিকৰণ প্ৰদান কৰিব আমাক অধিকাৰসমূহ প্ৰদান কৰিব কিন্তু এই আজি দেৰি হ'লে কিন্তু এই অধিকাৰসমূহ প্ৰদান কৰা নহ'ল চৰকাৰৰ প্ৰতাৰণাৰ বিৰুদ্ধে উমি উমি জ্বলি আছিল জুইকুৰা শেহতীয়াকৈ মৰাণ জনগোষ্ঠীৰ ক্ষোভৰ জুই আৰু অধিক বৃদ্ধি পাইছিল অৱশেষত নতুন দল গঠনেৰে শাসকীয় পক্ষক প্ৰত্যাহ্বান জাতীয় গণমঞ্চৰ মৰাণ জনগোষ্ঠীতে প্ৰতিটো সময়তে নিষ্পেষিত আৰু উৎপেক্ষিত হৈ আহিছে আৰু চৰকাৰখনে আচলতে আমাক প্ৰতিটো সময়তে ঠগ আৰু প্ৰবঞ্চনা কৰি আহিছে আৰু সেইকাৰণে মৰাণ ৰাইজ আচলতে একত্ৰিত হৈছে কি জনজাতিকৰণ কি ষষ্ঠ অনুসূচীভুক্ত সাহিত্য আসন আমাৰ দুজনকৈ এমএলএ থকা সত্ত্বেও আজি পৰ্যন্ত কিন্তু এজনকো তেওঁলোকে মন্ত্ৰিত্ব প্ৰদান নকৰিলে আমি তেওঁলোকক ধিক্কাৰ জনাইছো এতিয়া কিন্তু মৰাণ ৰাইজ আৰু কেতিয়াও ক্ষান্ত নাথাকে মৰাণ ৰাইজে স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ এই দলটোৰ ক্ষেত্ৰত আগুৱাই নিব লাগিব কাৰণ আমি নিজৰ শাসন ব্যৱস্থা নিজে যেতিয়ালৈকে আমাৰ হাতত থাকিব আমাৰ স্ব-শাসন ব্যৱস্থাটো যেতিয়ালৈকে আমাৰ নিজৰ হাতত থাকিব নিশ্চিতভাৱে কৰবাত নহয় কৰবাত আমাৰ আজি কৈ থকা সমস্যাসমূহ গাঁৱৰ শৈক্ষিক সমস্যা আৰ্থৰ সমস্যা কৈছে বিভিন্ন সমস্যাসমূহ সমাধানৰ কাৰণে আমি নিশ্চিতভাৱে আগবাঢ়ি যাব পাৰিম বুলি আমি আশা ৰাখিছোঁ ভিডিঅ' জাৰ্নেলিষ্ট ৰঞ্জিত চেত্ৰীৰ সহযোগত অজয় ঠাকুৰৰ ৰিপৰ্ট প্ৰতিদিন টাইম